আসসালামুআলাইকুম মই ফুল কিচেনলৈ সকলোকে স্বাগতম। এয়া লৈছোঁ মই বাঁহৰ গজা কিনিবলৈ পাই বজাৰত। মই কিনি আনিছোঁ, সেইকাৰণে অকণমান ৰঙা হৈছে, ঘৰৰ হ'লেও বগা থাকিল হয়। তো এইটো দি আজি আপোনালোকক মই আচাৰ বনাই দেখুৱাম। তো মই এইটো লৈছোঁ ৰুচা, আপোনালোকে ৰুচাও ক'ব পাৰে, ৰুকিনি ক'বও পাৰে। মই এই দ্বাৰাত মই সহায়ত মই ৰুকি লওঁ আগত, তাৰপিছত দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। মই এইটো ৰুকি আছোঁ, ৰুকা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। গোটেইখিনি ৰুকি লওঁ, মই গোটেইখিনি নালাগে, কিছুমান অকণমান ৰাখি দিম। এতিয়া হৈ গ'ল, এইখিনি হৈ গ'ল। এতিয়া মই অকণমান ৰংগুড়া দি কেনে মই ৰ'দত 4-5 ঘণ্টামান মই ৰ'দত দিম। মই পানীটো অঁতাই নেদাওঁ, এইটো লাহে লাহে এইটো যিটো টেঙা, সেই টেঙাটো আহি যাব, সেইটো কাৰণে মই পানীখিনি পেলাই নেদাওঁ। ৰ'দতে যিখিনি শুকায় সেইখিনি শুকাই যাব, বাকীখিনি দি মই বনাম। এইটো ৰংগুড়া এইটোৰ কাৰণে দিছোঁ, বজাৰৰ বস্তু বহুত দিন হৈছে ক'লা পৰি যাব পাৰে, সেইটো কাৰণে অকণমান ৰংগুড়া দিছোঁ। দি কিনে মই অলপ ৰ'দত দিওঁ, বাকীখিনি আপোনালোকক পিছত মই দেখুৱাই আছোঁ। তো মোৰ হৈ গ'ল, মই 4 ঘণ্টা বুলি কৈছিলোঁ, 4 ঘণ্টা যাই 5 ঘণ্টা 6 ঘণ্টামান হৈ গ'ল। মই 6 ঘণ্টা শুকাই ল'লোঁ, 6 ঘণ্টামান হৈ গ'ল। তো এতিয়া চাওক কিমানখিনি একদম শুকান হৈ গৈছে, পানী নাই, পানীখিনি মই শুকাই ল'লোঁ। তো ইয়াতে মই চাফা কৰি মই লৈছোঁ ভোট জলকীয়া। আপোনালোকে পাৰিলে ফিৰিঙা জ্বলা দিও বনাব পাৰে, জলকীয়া দি বনাব পাৰে, ফিৰিঙা জলকীয়া। গতিকে মই ভোট জলকীয়া দি ভাল পাওঁ কাৰণে বনাই। সেইটো মিক্সিৰ জাৰটোত মই গুড়া কৰি লওঁ। আপোনালোকৰ মিক্সিৰ যদি নাই তেনেহ'লে আপোনালোকে পটাত বটিও ল'ব পাৰে, খুন্দাত খুন্দিও ল'ব পাৰে। মই মিক্সি জাৰত দি কিনে মই গুড়া কৰি ল'লোঁ। মই ইয়াত আৰু বেলেগ জলকীয়া নিদিওঁ, এয়া অকণমান এইটো লৈ লৈছোঁ, কি ধুনীয়াকৈ হৈ গৈছে। গতিকে এতিয়া মই লৈ লৈছোঁ, এয়া ধনিয়া, এই চফ আৰু জিৰা আৰু বেহাৰ, আৰু এয়া লৈছোঁ মই মেথিটো কমকৈ দিব, মেথিটো বেছি দিব নালাগে। এইটো বহাই লৈছোঁ। এতিয়া মোক এইটো গৰম হৈ গৈছে, মই মছলাখিনি ঢালি দিছোঁ। সেইকাৰণে অকণ লৰাই লৈছোঁ, অলপ ভাজি পেলাই। এতিয়া বেছি মছলা নিদিলেও হয়, গতিকে ইয়াতে কোনো টেঙাৰ দৰকাৰ নাই, টেঙা নিজে নিজে আহি যাব। ভাজাখিনি হৈ গ'ল, মই নমাই দি আছোঁ। মছলাখিনি গুড়া হোৱাৰ পিছত মই এতিয়া তেলখিনি আগে গৰম কৰি লৈছোঁ। তেতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে, এতিয়া তেলখিনি মই নমাই দিওঁ। গৰম হৈ গ'ল, মই এতিয়া নিমখ দি লৈছোঁ। আপোনালোকে যিখিনি লাগে সেইখিনি আপোনালোকে নিজে হিচাপতে দি ল'ব। পিছত মই গুড়া মছলাখিনি দি লৈছোঁ, খুন্দাতে গুড়াটো কৰি লৈছোঁ। অকণমান হালধি দিয়াই আছে, সেইকাৰণে কমকৈ দিছোঁ। আপোনালোকে পাৰিলে বেছিকৈ দিব। আৰু অকণমান জলকীয়াৰ গুড়াটো দিছোঁ, ৰঙাটো অহাৰ কাৰণে অলপ ভাল দেখা হ'ব। ইয়াত দিছোঁ মই অকণমান জইন অকণমান দিছোঁ, বেছি নিদিব, জইনটো কমকৈ দিব। আৰু এইটো আদা গুড়া কৰি থৈ দিছোঁ আগতে, সেইখিনি দি ল'লোঁ। তাৰপিছতে মই জলকীয়াখিনি দি লৈছোঁ। মই লাষ্ট ইয়াতে ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হোৱাৰ পিছত মই দেখুৱাই আছোঁ, সেইখিনি ঢালি দিম। মই বাঁহৰ গাজাখিনি এতিয়া দি লৈছোঁ। লাৰচাৰ কৰি মই যেতিয়া ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাম, তেতিয়া আকৌ দেখোঁ। এতিয়া অলপ ঠাণ্ডা বেছিকৈ হ'ব দিছোঁ, মই 5 মিনিট ঠাণ্ডা হ'ব দিছিলোঁ, দিয়াৰ পিছত এইখিনি ঢালি দিলোঁ। আকৌ অকণমান ঠাণ্ডা হ'ব লাগিব, বটলত ভৰাৰ আগতে মই ঠাণ্ডা হ'ব দিছোঁ।
এইটো ঠাণ্ডা হৈ গ'ল, আধা ঘণ্টামান ঠাণ্ডা কৰি ল'লোঁ। আধা ঘণ্টা নহয় 20 মিনিটমান ঠাণ্ডা কৰিলে হৈ যায়, কিন্তু মই আধা ঘণ্টা থৈ দিলোঁ, বেলেগ কাম আছিল কাৰণে। গতিকে এতিয়া মই এনেকুৱা বৈয়ামত থ'ব আপুনি, কাঁচৰ বৈয়াম, এইটো আইনাৰ বৈয়াম বুলিও কয়। এইটো ভালকৈ মাজি মই চাফা কৰি লৈছোঁ, শুকাই লৈছোঁ ৰ'দত ভাল কৰি। ভালকৈ শুকাই নল'লে এইটো হেৰি হৈ যাব পাৰে, ভকত ধৰিব পাৰে। প্লাষ্টিকৰ বটলত নথ'ব। এনেকৈ চেচি থৈ দিব, 7 দিনমান থৈ দিব। এনেকৈ ঢাকন মাৰাক থৈ দিব। ঢাকন মাৰি থৈ দিলে তাৰপিছত এইটো নিজে নিজে টেঙাটো আহি যাব, দেখিবলৈ ভাল হ'ব। আপোনালোকে মাজে মাজে ৰ'দতো দি থাকিব। 7 দিন পিছত ৰ'দত দিব, ঢাকনটো খুলি পেলাই। তাৰপিছতে আপোনালোকে যদি ভিডিঅ'টো পচন্দ লাগিছে, লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যেনে তেনে কৰি দিব। আজিৰ কাৰণে ইমানেই, আৰু নতুন ভিডিঅ' এটা লৈ আহিম। আজিৰ কাৰণে ইমানে, আল্লাহ হাফিজ।